তো ফ্ৰেণ্ডছ এয়া মই অসমবাসীৰ বাবে এটি গান লৈ আহিছোঁ। গানটি মই জুবিনদাৰ কাৰণে লিখিছোঁ। কাৰণ বৰঝাৰ বিমানবন্দৰৰ পৰা যেতিয়া অস্ত্ৰ জনতাৰ মাজেৰে লৈ আহিছিলে তেতিয়া মই টিভিত দেখি বুকু কান্দি উঠিছিল আৰু সেই দৃশ্য দেখি মই 1 ঘণ্টাৰ ভিতৰত এটি গান লিখিছোঁ। হয়তো মোৰ ভুল ভ্ৰান্তি হ'বৰ বাবে মই অসমবাসীৰ মাজত ক্ষমা বিচাৰিছোঁ। জুবিনৰ কাৰণে গাম, কাৰণ যি আমাৰ মাজৰ পৰা তেওঁ হেৰাই গ'ল। সকলোৱে জানে সৰুৰ পৰা বুঢ়ালৈকে তেওঁ কোন আছিল। জুবিন দা বুলিলে আৰু দুনুবাৰ ক'ব লগা নাই। গতিকে ৰাইজ গানটো শুনকচোন কেনে পায় মোৰ নিজা গোল 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 হেৰাই গ'ল আমাৰ মাজৰে পৰা হেৰাই গ'ল 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 অহস্ৰ জনতাৰ চকু পানী টুকি লৈ গ'ল নিউতি আকাশখন যেন কুলীয়া ডাৱৰে ঢুকি লৈ গ'ল নিউতি আকাশখন যেন কুলীয়া ডাৱৰে ঢুকি লৈ গ'ল এই আকাশ এই বতাহ অস্ত্ৰ শক্তিয়ে যেন উৰুৱাই লৈ গ'ল অশ্ৰু শক্তিয়ে যেন উৰুৱাই লৈ গ'ল নাই কোনো ধৰ্ম নাই কোনো জাতি নিজৰ গানেৰে বুজাই দিলে এই মহান শিল্পীটি নিজৰ গানেৰে বুজাই দিলে অসমবাসী অসম বুলিবলে মাথো কোন আছে আজি নিজকে হেৰাই ল'ল বিষাদৰে ভৰাই সম্পত্তি নিজকে হেৰাই ল'ল বিষাদৰে ভৰা এই সম্পত্তি ভাষা কৃষ্টি অসমৰ সংস্কৃতি জনগণৰ বেদনা কাঢ়ি নিয়া এই মহান শিল্পীটি ভাষা কৃষ্টি অসমৰ সংস্কৃতি জনগণৰ বেদনা কাঢ়ি নিয়া এই মহান শিল্পীটি আজি কোনে বুজাব আজি কোনে সুহৰিব বিহুতি আহিলে মাথো বেদনাই আন্দিব বিহুতি আহিলে মাথো বেদনাই কান্দিব নালাগে মোক জীৱন নালাগে মোক আপন সেইজন শিল্পী ৰুই আছে মাথো সপোনৰে দাপোন নালাগে মোক জীৱন নালাগে মোক আপন সেইজন শিল্পী ৰুই আছে মাথো সপোনৰে দাপোন আজি দেশৰ হকে গান গাই গ'ল আজি জাতিৰ হকে মাত মাতি গ'ল আজি কলা সংস্কৃতি আগুৱাই থৈ গ'ল 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 বুকুৱে কান্দিছে আজি পৃথিৱীয়ে কুপিছে আজি দাদা বুলি মাতিব নাপাম আমি অনুৰাগীসকলে দাদা বুলি মাতিব নেপাম আমি অসম প্ৰবাসীসকলে দাদা বুলি মাতিব নেপাম আমি অসমীয়াসকলে দাদা বুলি মাতিব নেপাম আমি অসমীয়াসকলে ধন্যবাদ। গীতটো এয়াই আছিল আৰু আমাৰ যিহেতু আজি ভোট গ্ৰহণ চলি আছে 22 তাৰিখ গতিকে BTEDত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে তাৰে মাজতে মই ভোট দি আহি এই গানটি গালোঁ
বহুত দুখেৰে গাইছোঁ, কিন্তু কি ক'ম উপায় নাই। তথাপিও মই জুবিনদাৰ বিষয়ে যি আমাৰ মাজৰ পৰা বিদায় ল'লে, জনতাৰ অশ্ৰু শক্তিৰে চকুলো টুকি লৈ যোৱা মহান এই শিল্পীগৰাকী আমাৰ মাজৰ পৰা আজি হেৰাই গৈ সাগৰৰ তলত বিলীন হৈ গ'ল। গতিকে কি ক'ম, দুখ বেদনাৰে এই কথাখিনি কৈছোঁ, কাৰণ মই এটাই বিচাৰোঁ, অসমৰ জনসাধাৰণে যি বিচাৰিছে যে জুবিনদাৰ উচিত তদন্ত, সেইটোৱে মই বিচাৰোঁ। অসম প্ৰবাসীসকলে যিহেতু তেখেতক সুদূৰ ছিংগাপুৰ লৈ গ'ল, তেওঁলোকৰ কান্ধত জ্ঞান নাছিল নেকি? তেওঁলোকৰ কাৰণে কোনো চিকিৎসালয়ৰ ব্যৱস্থা নাছিল নেকি? চিকিৎসালয় ভৰ্তি কৰাবলৈ তেওঁলোকৰ কোনো সময় নাছিল নেকি? এজন বেমাৰীক, এজন এক্সিডেণ্টক আমাৰ অসম, ভাৰত তথা অসমৰ ভিতৰত যি চুকিকোণে গাঁও আছে, মেডিকেল পঠিয়াবলৈ হ'লে মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় লাগে। কিন্তু আজি দেখা পাইছোঁ, ইমান উন্নত দেশ ছিংগাপুৰ, এই উন্নত দেশত মেডিকেল পঠিয়াবলৈ হ'লে বেমাৰীক 8 ঘণ্টা সময় লাগে, 8 ঘণ্টা। এয়াই হ'ল প্ৰমাণ, জুবিনদাৰ বাবে 8 ঘণ্টা প্ৰমাণ। গতিকে এনেকুৱা পৰিকল্পিত ঘটনা যাতে দুনুবাৰ নহওক। আমাৰ অসমবাসীৰ শিল্পীৰ মাজত যি মহান শিল্পীক এনেকুৱা কাৰ্য কৰিলে, তেখেতৰ ওপৰত তেওঁলোকে জানো সেইখিনিক লৈ শান্তি পাব।